চেঙাৰ ২ নং বাগমাৰাচৰৰ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ সা সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জানিব পৰা মতে সন্ধিয়া ৭:৩০ বজাত ফখৰুদ্দিন নামৰ লোকজনৰ ঘৰত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবে ভয়ংকৰ জুইৰ সূত্ৰপাত হয়। ধান, চাউল, সোণৰ অলংকাৰ, নথি-পত্ৰকে আদি কৰি দুখন ঘৰ ভস্মীভূত হয়। সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ মুহূৰ্তলৈ বিদ্যুৎ বিভাগৰ কোনো ব্যক্তিয়ে ঘটনাস্থলীত উপস্থিত হোৱা নাই। স্থানীয় ৰাইজে জুই নুমাবলৈ সক্ষম হয় যদিও ঘৰৰ পৰা কোনো সামগ্ৰী ওলাব পৰা নাই। ইতিমধ্যে আলপতিচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালৰ বুজ লয়। এতিয়া ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ আহ্বান অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ যাতে ভুক্তভোগী পৰিয়ালটোক সহায় কৰে আৰু তাৰ বাবে কাতৰ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। আজি সন্ধিয়া ৭:৩০ বজাত ২ নং বাগমাৰাচৰৰ ফখৰুদ্দিন আলী আহমেদৰ ঘৰখন মানে কাৰেণ্ট শ্বৰ্ট হৈ মানে সম্পূৰ্ণখিনি ভস্মীভূত হৈ যায়। তাৰ ঘৰত সম্পূৰ্ণ নথি পত্ৰখিনিও মানে পুৰি যায় আৰু তাৰ ধানখিনি আৰু টকা পইচাও মানে সম্পূৰ্ণভাৱে খাট পালেং চব মানে পুৰি যায়। আমি আহি পোৱাৰ আগতেই মানে পুৰি শেষ হৈ গৈছে। এটা ঘৰ গৰীব মানুহ, দুখীয়া মানুহ, তাৰ এটা ঘৰেই আছিল, সম্পূৰ্ণৰূপে পুৰি গৈছে। আনুমানিক কিমান টকাৰ সম্পত্তি ক্ষতিসাধন হৈছে? মানে অনুমান ৭ লাখ, ৭.৫ লাখ মান টকাৰ সম্পত্তি মানে একেবাৰে পুৰি ছাই হৈ গৈছে। কি বস্তু আছিল ভিতৰত গম পাই নেকি? অনুমান ধৰক 50 মোন ধানমান আছিল আৰু খাট পালেং আছিল, কাপোৰ চোপোৰ, নথি পত্ৰ চব আছিল। গহনা পাতি কিবা আছিল? গহনা পাতি আছিল, সোণৰ গহনা আছিল। যেহেতু বিদ্যুৎপৃষ্ট হৈ জুইৰ সূত্ৰপাত হৈছে, বিদ্যুৎ বিভাগৰ মানুহ আহিছিল নাই? এতিয়ালৈকে আমি দেখা নাই। অৱগত কৰিছিল, ফোন কৰিছিল আপোনালোকে? না, আমি অৱগত কৰিছিলোঁ কিন্তু এতিয়ালৈকে অহা নাই। কিন্তু আমাৰ আৰক্ষী চকীৰ OC চাহাব আহি মানে তদন্ত কৰি গ'ল, ৰিপৰ্টটো লৈ গ'ল। এতিয়া আমি মানে চৰকাৰৰ ওচৰত দাবী জনাওঁ যাতে এই দুখীয়া মানুহখিনি মানে উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা কৰিব লাগে। তো আমিও তাৰমানে ঘৰত নাছিলোঁ, সব মানুহ বজাৰত গৈছে আমাৰ ইয়াৰ পৰা। বজাৰত যোৱাৰ পিছত 8:30 মান বজাত এই ফখৰুদ্দিন নামৰ ল'ৰাটোৰ ঘৰ, এটাই ঘৰ, সেই ঘৰটো এই কাৰেণ্টৰ শ্বৰ্ট কৰি জুই লাগি সব পুৰি চাফা হৈ গৈছে। কোনো বস্তু তাৰমানে ওলাবই পৰা নাই। এতিয়া আমাৰ এটাই দাবী, ল'ৰাটোৰ এটাই ঘৰ, গতিকে এই ঘৰটো ল'ৰাটোক থকাৰ কাৰণে যাতে অতি সোনকালে আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যাতে ব্যৱস্থা কৰি দেয়, এইখিনি আমাৰ কথা। ল'ৰাটো দৰিদ্ৰ সীমাৰ তলৰ ৰাখাৰ মানুহ আৰু কি, গৰীব মানুহ আৰু কি। ঘৰৰ ভিতৰত কি বস্তু আছিল? ঘৰৰ ভিতৰত আনুমানিক 50 মোন মান ধান আছিল, খাট পালং, কিছু সোণা দানাৰ গইনাও অলপ আছিল। যি বস্তু আছিল মুঠতে এটাও ওলাব পৰা নাই আৰু কি। নথি পত্ৰ কাগজ পাতি সব সেই ঘৰৰ মাজতে আছিল, এটাই ঘৰ যিহেতু একো ওলাব পৰা নাই। মানুহ ঘৰত সোমাবই পৰা নাই। যিখিনি বস্তু আছিল মুঠতে গোটাইখিনি পুৰি ছাৰখাৰ হৈ গৈছে। বিদ্যুতৰ পৰাই হৈছে। আৰু আমাৰ ইয়াতে এটা বৰিং আছিল, খেতি বাতি কৰা মানুহতো ওচৰতে এটা বৰিং আছিল। সেই বৰিংটো থকাৰ কাৰণে মানুহ অলপ পানী চানী দি অলপ জুইটো থামাব পৰা ব্যৱস্থাটো কৰিব পৰা হৈছে। ওচৰে পাঁজৰে মানুহ আছিল, সেইকাৰণে অলপ বস্তুখিনি থামাইছিল, জুইখিনি থামাইছিল। নহ'লে আৰু ইয়াৰ লগতে আৰু ঘৰ আছিল, সিটোতো গেলাক হয়, কিন্তু সিটোত যোৱা নাই। ইয়াৰ এটাই ঘৰ, সেই ঘৰটো পুৰি ছাৰখাৰ হৈ গৈছে আৰু কি। মানুহটা গৰীব মানুহ, সেইকাৰণে আমি ৰাইজে মিলি আমি এটা দাবী জনাওঁ যে অতি সোনকালে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে এই ল'ৰাটোৰ কাৰণে বিহিত ব্যৱস্থা কৰাৰ কাৰণে আমি অতি সোনকালে অলপ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমি ৰাইজে।